নমস্কাৰ কৰিলে অবাক কি যায় আৰু মই বৰ্তমান উপস্থিত আছো দেখাই পাইছে মীনাক্ষী বিউটি পাৰ্লাৰ গ্ৰেণ্ড অপেনিং হৈ আছে আৰু এড্ৰেছটো আগতে কৈ লওঁ এইখন হৈছে বাজাৰ ইণ্ডিয়াৰ একদম কাষত মই দেখাই আছো আপোনালোকক বলক নাজমিন শাহজামান ইতিমধ্যে হয়তো আপুনি বহুতক এনেকা সংস্থাপন দিছে আৰু বহুতৰ হয়তো আশা পূৰণ কৰি আছে আপুনি আজি ইয়াত মীনাক্ষী বিউটি পাৰ্লাৰ বহুদিনা সপোন আছিল যদি ঘৰতে এখন আছিল আজি এনেকে বাহিৰত ওলাই আহি বজাৰত সংস্থাপন কৰাটো ভাল কথা যি ৰাতিপুৱাৰ পৰা মোৰ খুব ভাল লাগি আছে আৰু মোৰ এইবোৰ ষ্টুডেন্ট হয় ইহঁতেও সাজি কাচি আহিছে এতিয়া দিয়াচোন আহা একেলগে ষ্টুডেন্ট হয় ইহঁতেও ৰাতিপুৱা এটা সপোন যে ইহঁতেও নতুনকৈ যেতিয়া কোৰ্স বিলাক লৈ আছে যে ইহঁতে এখন ভালকৈ পাৰ্লাৰ খোলাৰ কাৰণে আজি আমাৰ এইটো কাৰণত গোটেই কেইটাৰে আমাৰ ৰাতিপুৱাৰ পৰা যেন কিবা এটা এক্সাইটেড হৈ আছে গোটেই বিলাকে যে মোৰ এটা ধৰিলো মই যেন প্ৰকাশ কৰিব নোৱাৰো যে মোৰ কেনেকুৱা ভাল লাগি আছে যে মোৰ ষ্টুডেন্ট এজনীয়ে আজি ওপেনিং কৰিছে পাৰ্লাৰ এখন যেন মায়েকৰ যেতিয়া বাচ্চাবিলাকে কিবা এটা ভাল ৰিজাল্ট কৰিলে যেনেকুৱা অনুভৱ হয় আজি মোৰ সেনেকুৱা অনুভৱ হৈ আছে এখনত আহি আৰু মই বিচাৰি আছো যে মোৰ যিখিনি বাকি ষ্টুডেন্ট আছে ইহঁতেও কিছুদিন পিছত এনেকৈ এখন ভালকৈ পাৰ্লাৰ এটা যাতে এনেকৈ খুলিব পাৰে আৰু তেখেতক ভালকৈ সাপোৰ্ট কৰিব আপোনালোকে তেখেতে বহুত তাৰমানে যে বস্তুবিলাকৰ ওপৰত সাবজেক্টৰ ওপৰত আগৰ পৰাই নলেজ আছে কিন্তু এতিয়া যিবিলাক এডভান্স ক্লাছ লৈছে নহয় এডভান্স ক্লাছত আপোনালোকক যিখিনি ধৰিলো আমাৰ ট্ৰিটমেন্ট হয় বহুত ধুনীয়াকৈ কৰিব পাৰিব যিগৰাকী মহিলাই এই দোকানখন মানে বিউটি পাৰ্লাৰখন খুলিছে মই চিনাকি কৰি আছো মীনাক্ষী বিউটি পাৰ্লাৰ আৰু মীনাক্ষীক মাতি আছো এয়া হৈছে মীনাক্ষী আৰু আপোনালোকে চিনিয়ে পায় মীনাক্ষীৰ হাতত যাদু আছে মানে মেকআপত যাদু আছে বুলি ক'ব লাগে বহুতে ইতিমধ্যে প্ৰশংসা কৰিছে তেওঁ মই আহতেও গম পাইছো বোলে বহুত ধুনীয়া মেকআপ কৰে আচলতে মেকআপৰ বিষয়ে বিশেষ যদিও মোৰ অভিজ্ঞতা নাই জানো যে মেকআপৰ কাৰণে বহুত টকাৰ প্ৰয়োজন হয় এইটো সঁচা কথা না মানে মানে কি যিবোৰ মেকআপৰ যিটো মানে থাকে বস্তু মেকআপত প্ৰয়োজন হয় আমি ধৰিলো প্ৰডাক্টৰ কাৰণে পইচাৰ প্ৰয়োজন হয় কিন্তু মেইন বস্তু হৈছে টেকনিকটো তেখেতৰ যেতিয়া আহে যাব কম ৰেঞ্জৰ প্ৰডাক্টেদিও হেভি এটা মেকআপ লুক দিব পাৰে আৰু বেছি ৰেঞ্জৰ প্ৰডাক্টেদিটো অলৰেডি পাৰিবই অকল তেখেতে মেকআপ বুলিয়ে নহয় স্কিনৰ ট্ৰিটমেন্টও ল'ব পাৰিব এতিয়া হেয়াৰৰ আপোনালোকে যিবিলাক ট্ৰিটমেন্ট আছে সেইবিলাকো ল'ব পাৰিব তেখেতে গোটেইখিনিৰ ওপৰত এডভান্স কোৰ্স লৈছে এডভান্স কোৰ্স লৈ আহি নিজে সম্পূৰ্ণ প্ৰস্তুতি হৈ আপোনালোকৰ ওচৰত আশা আছে মই গম পাওঁ আজি কেনেকুৱা লাগি আছে যে বহুত ভাল লাগছে মুখৰ হাঁহিয়ে গম পায় ৰাতিপুৱা কেইটাত উঠাইছে ৰাতিপুৱা 5:30 এনে কেইটাত উঠা 5:30 উঠো মিছা কথা নাকি কি কোৱা আজি তো অলপমান এক্সাইটেড হ'ব আজি ভালে এক্সাইটেড হৈ আছে আজি নহয় তাই একেদিন ভালে কেইদিনৰ পৰা তাৰমানে আমাৰ ক্লাছ কিছু আছিল এইখিনিও কৈছে যে নাই মোৰ পাৰ্লাৰৰ কাৰণে ৰৈ আছিল আৰু ৰাতি কেইখন বা শাৰী পা হয় নহয় আমাৰ মোৰ পছিল না একদম আর হিটো মনত পড়ে হ'ব নাহি ইমান এটা তিনি এও সহায় কৰিছে আৰু কৈছে যে এটা ভাল লাগছে যে মোৰ ষ্টুডেণ্টখিনি যাতে সকলো একদিন এনে ধুনীয়া ধুনীয়া এখন বিউটি পাৰ্লাৰ খুলিব পাৰে আৰু নিজৰ স্বাৱলম্বী হ'ব পাৰে সেইটোৱে আৰু মীনাক্ষীকো মানে জানো বা দেখি আহিছো আমাৰ ওচৰতে তুমি আছিলা ন কৰি আছা আজি 17 বছৰ আগৰ পৰাই বাপৰে বাপ আৰু 3 বছৰ গেলি তুমি 20 বছৰ হৈ হ'ব তো 17 বছৰ ধৰি যদি বিউটি পাৰ্লাৰ এখনৰ লগত কাম কৰি থাকে তেওঁৰ কিমান অভিজ্ঞতা হ'ব পাৰে আপোনালোকে নিজে গম পাব পাৰে কিছুমানে দুটা তিনিটা কোৰ্স কৰিয়ে আৰম্ভ কৰে কিন্তু তেওঁৰ কিন্তু অভিজ্ঞতা বহুত আছে গোটেইখিনি কমপ্লিট নলেজ এটা লৈ মহান আগবাঢ়ি আহিছে এই বিউটি পাৰ্লাৰ খোলতে মানে সহযোগ কৰিছে মই গম পাইছো তোমাৰ স্বামী মানে তেওঁ কিবা কয় নেকি তই কি ভাবি থাকা এইলাখান হ'ব দে কালি কৰিম তই ইমান মানে ঘৈণীয়েকিলা নে কি হ'ল মানে চব বস্তুতে বেছিকে চিৰিয়াছ হয় হা এইটো হোৱা নাই এইটো হোৱা নাই কালি থলি দিগদাৰ হ'ব এনে কিবা হৈছে নেকি ধৰি মাজত নাই মই মানে এই দোকানখন দিয়াৰ কাৰণে তেওঁৱে চব সকলোখিনি তেওঁ অনুভৱ কেনেকুৱা বহুত সুন্দৰ বহুত ভাল মানে কি কম বহুত ভাল লাগি আছে মনটো ভাষা নাই নাকি ভাষা নাই কবা মানে ভাষাই নহয় ইয়াতে ষ্ট্ৰেট স্মুথ ফেচিয়েল হেয়াৰ ট্ৰিটমেন্ট আৰু স্কিন ট্ৰিটমেন্ট মেকআপ
ধৰা কইনাৰ কাৰণে গোটেইখিনি দিছে হেন্দি মেহেন্দি চেহেন্দি হৈ যাব। তাৰমানে কইনা এজনী যিখিনি লাগে গোটেইখিনি আছে। তো চাওক বিয়া আহি আছে বহাগ পৰিল, গতিকে আপোনালোকে যোগাযোগ কৰিব আৰু বৰ্তমান হয়তো আপোনালোকে কিবা এটা ডিছকাউণ্ট দি থকা বুলি কৈছে। ডিছকাউণ্ট এটা দিম। যিহেতু নতুন দোকান ডিছকাউণ্ট পাব আৰু জানে এটা 17 বছৰৰ অভিজ্ঞতা, গতিকে আপোনালোকে এনেই গম পাব লাগিব যে কিমান তেওঁৰ হাতত যাদু আছে। লাগি আছে আজি আহি বহুত ভাল লাগছে। এইখানে আমাৰ বাইদেউৰে দোকান আহিব গতিকে আপোনালোকে গতিকে ডাইৰেক্ট কৈছা আহিব লাগিব। আহিলে দিগদাৰ আছে নাকি দম দি আহিছে ক'ব লাগিব। আহিব নহ'লে চাব কিন্তু আৰু ধুনীয়া ধুনীয়া এক্টিং কৰে দেই, বিৰাট ধুনীয়া এক্টিং কৰে। আপোনালোকে চাই কিজানি কি আছিল তোমাৰ চেনেলটো? মই আৰু লিপি মই আৰু লিপি। এই দুটাকে লৈছা? বাবু মেকআপ কেনে বিয়াত গেলে মেকআপ হ'ব নে এইটো? নহয় হ'বই লাগিব আৰু। তো ইফালে আছে কেনে লাগি আছে আজি? গতিকে তোমাৰ বান্ধৱী হয় নাকি? তোমাৰ বাইদেউ হয়। তোমাৰ বাইদেউ আজি এখন দিলা মাজতে ফ্ৰী আৰু কি হ'ব নাকি? পইচা ল'ব ল'ব না কম লৈ আঠা লৈ নাকি? ডিছকাউণ্ট চব ডিছকাউণ্ট দি দিব বোলে এইফালে। আৰু হাঁহি থাকিব পৰা নাই কি হয় ইমান হাঁহি যে কাৰণটো কি? বিৰাট ফূৰ্তি লাগি আছে, কিন্তু কি হয় আমাৰ মৰত কিনা মৰণ আহিল বিলাখন খোলা মানে কি আমি মৰলো নহয়। গতিকে পইচাটো তুমি নিজে নাযায়। এই শুনাচোন মোক 50 টকা দি যাওঁ থ্ৰেডিং কৰিব যাওঁ লাগিল না। গতিকে খৰচ বহুত থাকে। কেনে লাগি আছে আজি? ভাল লাগছে না? আছে গম পাই হাঁহিতে গম পাই ভাল লাগে বুলি। আৰু চাওক এমুখে বাচ্চা লৈ আহিছে। নাচনো আমি যাৰ ঘৰত থাকো তাক বুলি কওঁ। গতিকে বাচ্চা যাৰ আছে বাচ্চা লৈ বিউটি পাৰ্লাৰ নতুনকৈ খোলা হ'ল। মেকআপৰ মানে যিটোকে কৰা হ'বইতো, গতিকে আহিবই লাগিব ইয়াতে। গতিকে ধুনীয়াকৈ এচি ভাল কৰে ভাল কৰে, সেইকাৰণে মানে ভাল লাগে আৰু। টাকা বাচ্চা এইটো লগত ছোৱালী আপুনি নাভাব দিয়ক নিজৰ বাচ্চা বুলি। কাৰ কাৰ নহয় মোৰ নিজৰ নিচিনাই আৰু একবাৰ কয় নিজৰ নহয়, একবাৰ কয় নিজৰ নিচিনাই। আৰু লগৰ ছোৱালী যিহেতু গতিকে বাইদেউ যাব শিকি যাব নাকি? ভাতন বোলে বইনা শিক্ষা দিব। তো ভাত চাত ৰান্ধিব লাগিব না, সময়টো বেয়া হৈছে। বহুতে ভাল মানুহে মানে মোৰ আচলতে পেহী হয়, ব্যৱহাৰ পাতি ভাল যে সেইকাৰণে। কথা মই আগতে কৈছিলো যে চবতকৈ ডাঙৰ কথা হৈছে মানুহৰ ব্যৱহাৰ পাতিহে এখন দোকান বা যিকোনো অনুষ্ঠান ব্যৱহাৰ পাতিৰ ওপৰত চলে। আৰু কি হয় বুলি ক'লা? পেহী হয়। তো পেহীৰ হাতেৰে মেকআপ আছে। দাদা হোৱা মানে কেনেহেন মানে মেকআপ কেনেহেন আগে পিছে কৰছাই গম পাইছো। মানে ভালে গোটেইখিনি ভাল। তো মানুহে ট্ৰাই কৰক, নিজে ট্ৰাই কৰক। না পেহী হিচাপে এনে কৈছা ভাল বুলি। সেইকাৰণে মই কৈছো যে মই যদি পেহী হিচাপে কৈ দিওঁ ন তেনেকুৱা তেতিয়াতো গম নাপাব মানুহে। তো নিজে যেতিয়া আহিব তেতিয়া গম পাব, তেতিয়া নিজে ট্ৰাই কৰি চাওক আপোনালোকে। তো সেইটোৱে বিচাৰো আৰু পেহীৰ কাৰণে আশা কৰিছো যাতে পাৰ্লাৰখন বহুত ধুনীয়াকে চলে আগলৈকে। তো চাওক ট্ৰাই কৰি চাওক, এইটো কথা ভাল কথা। ময়ো কওঁ আপোনালোকে ট্ৰাই কৰি চাওক। আপোনালোকে বিভিন্ন ধৰণৰ বিভিন্ন ঠাই পাৰ্লাৰ আছে মেকআপ কৰে তাত, কিন্তু সকলোতে যাব লাগে। কাৰণ কিয় চাওক আপোনালোকে পইচা দি কৰে, ভাল লুক এটা পোৱাৰ কাৰণে চবৰে আশা কৰে যাতে সেই লুকটো আপোনালোকে পায়। গতিকে মীনাক্ষী তাতে আহক, এবাৰ আপোনালোকে ট্ৰাই কৰক কেনেকুৱা টাইপ মেকআপ, হাতৰ কি যাদু আছে। 17 বছৰ এক্সপিৰিয়েঞ্চ থকা এটা মেকআপ আৰ্টিষ্ট। ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু যাতে আপোনালোকে আশীৰ্বাদ কৰক, আগুৱাই যাওক। মীনাক্ষী কালি আৰু দুজনী মীনাক্ষী এনেকৈ ওলাই আহিব, ৰেডি হৈ আছে। তো আহক আপোনালোকে, আৰু আপোনালোকে এবাৰ মীনাক্ষীৰ হাতেৰে মেকআপ কৰি যাওক। লগতে বাচ্চাৰো হৈ যাব। আৰু ৰবিবাৰ খোলা থকাটো মানে প্ৰয়োজন হয়, কাৰণ কিয় বহুত মহিলাই অসুবিধা পায়। তো আপোনালোকে এটা মই কণ্টেক্ট নাম্বাৰ দি দিম, যদি আপোনালোকে ৰবিবাৰে আহিব খোজে শনিবাৰে আপোনালোকে কণ্টেক্ট কৰি ল'ব, টাইমটো দি দিব। সেই টাইমত আপোনালোকে আহি মেকআপ ধুনীয়া কৰিব পাৰিব। আৰু এমুখে হাঁহি আছে। কেনে লাগি আছে আজি আহি? ভাল লাগিছে। কি হয় আপোনাৰ? কি হয়? আমাৰ ওচৰতে নাই ওচৰতে। এতিয়াতো বিয়া চিয়া আহিলে ডাইৰেক্ট ইয়াতে আহিব লাগিব। মই এনেই ঘৰতে কৰো। ঘৰত কৰিলে এতিয়া এচি এচি খাই কৰিব লাগিব, ইয়াতে আৰাম আছে। প্ৰসাদ লৈ আমি কথা পাতিম, কাৰণ যিহেতুকে সময় নাই। আজি কি মেকআপ হৈছে নাকি? নাই, আজি চিম্পলতে আহিছো। চিম্পুলতে ইমান ধুনীয়া চাওকচোন, আৰু যদি মেকআপ হ'লে কি হ'ব? তুমি আহাচোন, মই মাতি আছো ৰবা। ব্যস্ত আছে। আচ্ছা মই দেখা দিছো ক্লোজ কৰি। এনে চিম্পুলতে বহুত ধুনীয়া, এওক যদি মেকআপ কৰিব লগা হয় কিমান ধুনীয়া লগা হ'ব? বহুত ধুনীয়া। আচলতে কি হয় মানে কিছুমান গাল স্কিন লৈ অসুবিধা হয় কেতিয়াবা। এই স্কিনটো মানে কিছুমানে প্ৰব্লেম হয় নেকি, যে কিছুমান স্কিনত বিৰাট দিগদাৰ হয়। প্ৰব্লেম হয় না? বহুত সময় লাগে নহয়? মানে বহুত সময় লাগে অলপ মানে পিম্পলছ উঠি থাকে নহয়, সেইটো মানে নেদেখা ক্লিন কৰাৰ কাৰণে বহুত টাইম লাগে। তাৰমানে কি আপি গিলা গম পাই যে এই ল'ৰা গিলান চাব দিয়ক,
মেকআপত কিন্তু ভুল নাযাব একলাকে যদি কিবা দাগ পিম্পল চিম্পল থাকে তো নহ কৰি দিয়ে মেকআপত জানো গতিকে সাৱধান আগত এনেকে লাৰি যাব গালৰ মেকআপ কিমান আছে ওচৰৰে চিনাকি মানে মই কৰিলে তেওঁ তাতে কৰো মই গুৱাহাটীতো থাকিছিলো কিন্তু তাৰ পৰা মই ইয়াতে কৰিব আহো তেনেহ'লে চিন্তা কৰক গুৱাহাটীত থাকে গুৱাহাটীৰ পৰা কিন্তু মেকআপ কৰিব ইয়াতে আহে মই কৈছো ন অলপ আগত যে 17 বছৰ অভিজ্ঞতা কম নহয় কিন্তু গতিকে হয়তো অভিজ্ঞতাৰ কাৰণে আজি গুৱাহাটীৰ পৰাও গুৱাহাটীত নকৰো আৰু গেলি মই পঢ়িব গৈছিলো কিন্তু গৈছিলা। তাত মই নকৰো আহি ইয়াতেহে কৰা। ইয়াতে কৰো ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে ধন্যবাদ